এইবোৰ কি যে হৈ গ'ল তাই কিয় যে এনেকুৱা কৰিলে মোৰ ভাবিলে আচৰিত লগা হৈছে আৰে পংখী কি হ'ল তোমাৰ কান্দি আছা যে এনেকৈ হঠাতে যে এইবোৰ কি হৈ গ'ল নহয়নে বাৰু তাই যে এনেকুৱা এটা কাম কৰিব মই সপোনতো ভবা নাছিলো জানেনে মা তাকেহে ময়ো আচৰিত হৈছো মই আৰু কি কৰিম কোৱাচোন সিহঁতে আমাক কাকো নজনাকৈ এনেকৈ এইটো কাম কৰিব বুলি আমি জানো ভাবিছিলো কিন্তু যি হ'ল হ'ল আৰু এতিয়া উপায়টো নাই কি কৰিবা আৰু হ'লেও দিয়কচোন মানুহৰ মুখে মুখে এতিয়া বুবু বাবা ইমান ডাঙৰ মানুহজনলৈ বিয়া হৈ আহিল বুলি কিছুমানে কো আমাৰ গাঁৱত কৈছে মাটি সম্পত্তি টকা পইচা দেখি দুইজনী বাই বোলে এখন ঘৰলৈকে বিয়া হ'ল মায়ে ফোন কৰি কান্দি কাটি এইবোৰ কথা কৈছে মইনো বাৰু এইবোৰ কথা শুনিও কেনেকৈ সহ্য কৰি থাকো আৰে শাহু বোৱাৰী দুইজনী মিলি একেবাৰে কিহৰ কথা আলোচনা চলি আছে নাই বা এনেই মই নাজানো বুলি ভাবিছা তহঁতে যে মোৰে কথা পাতি আছ বুলি নাজানো বুলি ভাবিছা হা আৰু শুনি ল এতিয়াৰ পৰা মই তোৰ বাইৰে নহয় গতিকে তই মোক বাবা বুলি নামাতিবি এতিয়াৰ পৰা মই তোৰ শাহু বুজিলি আৰে তুমি এইবোৰ কি কৈছা নিজৰ ভণ্টিজনীক তুমি এনেকৈ ক'বলৈ বেয়া লগা নাই কি বেয়া লাগিবলৈ আছে সৰুৰ পৰা প্ৰতিটো বস্তু মোৰ পৰা কাঢ়ি লওঁতে তাই বেয়া লাগিছিল আৰু লাষ্টত মোক চাবলৈ অহা দৰাটো তাই কাঢ়ি ল'লে এতিয়া তাইলৈ মোৰ বেয়া লাগিবলৈ কি আহে যায় শুন যা মোলৈ চাহ একাপ বনাই আনগৈ এইখন ঘৰ মোৰ মানুহজনৰ টকা পইচা সা সম্পত্তি সকলো মোৰ মানুহজনৰ গতিকে এইখন ঘৰৰ মালিকনী মই ইয়াত এতিয়াৰ পৰা মোৰ ৰাজত্ব চলিব মই যি কওঁ তোমালোক দুইজনীয়ে তাকে কৰিব লাগিব নহ'লে কথা বেয়া হ'ব কি কথা কৈছা বা তই এইবোৰ চুপ একদম চুপ তোক কৈছো নহয় মোক বা বুলি নামাতিবি বুলি তই মোক এতিয়াৰ পৰা মামী বুলি মাতিবি বুজিছ তোৰ মই শাহু এতিয়াৰ পৰা মোক বা বুলি নামাতিবি তোক আৰু এইটো কথা যাতে বেলেগকৈ ক'ব নালাগে কৈ দিছো তই মোৰ ভণ্টি হোৱাৰ চেলনি দেখুৱাই থাকিব নালাগে গম পাইছ যা এতিয়া কান্দি কাটি বিছনাত পৰি টাইম পাছ কৰি থাকিব নালাগে মোৰ ৰুমলৈ একাপ চাহ বনাই লৈ আন দুদিনতে দেখোন তোমাৰ বায়েৰাৰ ৰূপেই সলনি হৈ গ'ল তাকেহে মা তাই আচলতে কি ভাবি কি কৰিছে একমাত্ৰ তাই জানিব আৰু ভগৱানে জানিব দেখিছেনে তাই ব্যৱহাৰ তাই এইখন ঘৰলৈ আহিবলৈ তাই এইখন ঘৰ মালিকনী হৈ গ'ল নাজানো আৰু তাই মনত কি চলি আছে কেনেকৈ অৰ্ডাৰ দি গ'ল দেখিছানে ওহো এই যে ভাল অভিসন্ধিলৈ এইখন ঘৰলৈ অহা নাই মই কিন্তু চিয়ৰ তুমি তাইৰ পৰা অলপ বাচি থাকিবা নাজানো মা তাই আচলতে কি ভাবি এইখন ঘৰলৈ এনেকৈ বিয়া হৈ আহিল তাইৰ মনত কি আছে মই একো ধৰিব পৰা নাই আপুনি অকল মোবাইল পিটিকিয়ে থাকক পৃথিৱীখনত ক'ত কি হৈছে সেইবোৰতো শুনিবলৈ সময় নাই কি হ'লনো মই ইম্পৰ্টেণ্ট কাম এটা কৰি আছো কি হ'লনো কোৱাচোন কিনো ক'ম আৰু আপুনি মোক বিয়া কৰাই অনাৰ বাবে সিহঁত কোনেও ভাল পোৱা নাই মোক ভালদৰে এটাইও মাত বোল নকৰে মই জানো আপোনাৰ পত্নী নহয় যিমান যি হ'লেও এইখন ঘৰ আপোনাৰ ঘৰখনৰ মালিকনী জানো মই নহয় মইতো সিহঁতক সেইবোৰ কৰিবলৈ নাযাওঁ কিন্তু সিহঁতে মোক অন্ততঃ অকণমান ভালদৰে কথা বতৰা ক'ব পাৰে মইনো এনেকুৱা কি ডাঙৰ ভুল কৰিলো আপোনাৰ লগত বিয়া হৈ মোৰ কি মোতকৈ ডাঙৰ মানুহ এজনৰ লগত বিয়াত বহাটোৱে ভুল হ'ল নে তোমাক তেনেকৈ কৈছে হা মই ইহঁতক দি আছো হা আমি কি এনে ডাঙৰ ভুল কৰিলো যাৰ বাবে সিহঁতে তোমাক এনেকুৱা ব্যৱহাৰ কৰিছে মই আপোনালৈ বিয়া হৈ আহিব নালাগিছিল সিহঁতে সেইটোৱে বিচাৰিছিল ৰবা তুমি নাকান্দিবা ইহঁতক মই ভালকৈ দি আছো ইহঁতৰ কাৰণে মই ইমানখিনি ত্যাগ কৰিলো আৰু এতিয়া মোৰ অকণমান সুখ হোৱা দেখি সিহঁতে জ্বলিবকে মৰিছে হা ইহঁতক মই আজিয়ে দি আছো মই মোৰ কামত সফল হলো এনেকৈ এক্টিং কৰি মই ইহঁতৰ ঘৰখন ধ্বংস কৰিব লাগিব ইহঁতৰ সংসাৰখন ধ্বংস কৰিব লাগিব মই এই কাৰণে এই বুঢ়াটোৰ লগত বিয়া হ'ব লগা হ'ল তই মোৰ জীৱনটো ধ্বংস কৰি দিলি ভণ্টি আৰু এতিয়া মই তোৰ জীৱনটো ধ্বংস কৰি আছো তই মাত্ৰ অলপ দিন ৱেইট কৰ তোৰ সংসাৰখন মই কেনেদৰে ভাঙো তই চাই থাকিবি মা ঘৰখনলৈ আহিবলৈ মন নোযোৱা হৈছে ঘৰখনত সোমালেই মূৰটো কিবা গৰম হৈ যায় অনবৰতে কিবা হাই কাজিয়া হুলস্থুল এইবোৰে মূৰটো কিবা কাম নকৰা কৰি দিয়ে নাজানো আৰু বায়ে কিয় এনেকুৱা কৰিলে আগতে তাই এনেকুৱা নাছিলে মামা কোৱাচোন ইমান ত্যাগ কৰিব লাগিব কচোন আৰে তই এইবোৰ কি কৈছ মই ঠিকেই কৈছো তহঁতৰ বাবেই মই মোৰ জীৱনৰ সকলো ৰং মোহাৰি পেলাইছিলো বিয়াখন নাপাতিলো তহঁতে কষ্ট পাওঁ বুলি
কিন্তু এতিয়া এই বয়সত মোৰ লগত তাই বিয়া হৈ আহিছে তহঁতৰ প্ৰব্লেমটো ক'ত হা তাইক যে এষাৰ ভাল মান দি দিওঁ ভাল ব্যৱহাৰ নকৰ হা কি মানে তহঁতৰ এইবোৰ মোৰ সুখ হোৱাটো তহঁতে কি নিবিচাৰ নেকি হা কি ডাঙৰ কামটো কৰিলে তাই মোৰ লগত বিয়া হ'ল মোৰ নিচিনা ডাঙৰ মানুহ এটাৰ লগত বিয়া হোৱাটো কি তাই ভুল আছিল নেকি হা যাৰ বাবে তহঁতে তাইক ইমান বেয়া ব্যৱহাৰ কৰিছ আমিতো বাক একো বেয়া ব্যৱহাৰ কৰা নাই আৰু তাই নকৰ মই নকৰ তাই বেয়া ব্যৱহাৰ কৰিবলৈ আমি কোনেও বাক বেয়া ব্যৱহাৰ কৰা নাই মামা পংখীয়ে ঠিকেই কৈছে আমিৰ বাৰু কেতিয়া বেয়াকৈ ক'লো আজিলৈকে কোনোদিন বেয়া ব্যৱহাৰ কৰি পোৱা নাই কথা ক'বলৈ নাহিবি তাই মোক মিছা কথা ক'ব হা তহঁতে তাইৰ লগত ভালকৈ মাত বোল এটা নকৰ হা তাই মোক মিছা কথা কেতিয়াও নকয় তাইৰ বুটৰে এজন মানুহক সহজ সৰল দেখিয়ে ভাল পাই বিয়া হৈ আহিছে গতিকে তাইৰ কথা মই কেতিয়াও বিশ্বাস নকৰোঁ বুজিছ নহ'লেনো আজিকালি ছোৱালী কোনে ইমান বয়সীয়াল মানুহলৈ আহিব তাইৰ অন্তৰখন বহুত ভাল তাই মিছা কথা কেতিয়াও ক'ব নোৱাৰে সঁচাই কৈছো তই বিশ্বাস কৰ তাইৰ লগত বাৰু কিয় বেয়া ব্যৱহাৰ কৰিম কচোন হা হ'ব তহঁতৰ কথা জনা আছে মোৰ সুখ তহঁতে নিবিচাৰ নহয় আৰু সুধি ল তহঁতে যদি এইখন ঘৰত থাকিবলৈ মন আছে নহয় তাইৰ লগত ভাল ব্যৱহাৰ কৰিবি কৈ দিছোঁ মই অতৰ দিনে তহঁতৰ কাৰণে সকলো ত্যাগ কৰিছিলোঁ কিন্তু এতিয়া যদি তহঁতে মোৰ মানুহজনীৰ লগত এনেকুৱা ব্যৱহাৰ কৰা নহয় তহঁতক কিন্তু এইখন ঘৰৰ পৰা উলিয়াই দিবলৈ মোৰ 1 মিনিটো নালাগিব কৈ দিলোঁ হা ই আমাক এনেকৈ ক'ব পৰা হ'ল হা এইবোৰ চব তাই লগাইছে মিছামিছিকৈ কিয় কৰিছে তাই এইবোৰ তাই বিয়া হৈ আহিল কিন্তু এইখন ঘৰত তাই ভালদৰে মিলাপ্ৰীতি থাকিলেই হ'ল কিন্তু তাই কিয় এনেকুৱা কৰিব বিচাৰিছে তাই আচল কথা মই গম পাইছোঁ তাই আমাক এইখন ঘৰৰ পৰা খেদি উলিওৱাৰ পৰিকল্পনা কৰিছে মই ঠিকে ধৰিছোঁ তাই ছোৱালীজনী একেবাৰে ভাল নহয় মই তোমাক কেতিয়াবাতে কৈছিলোঁ আমি বেলেগকৈ মাটি অকণমান লৈ ঘৰ এটা বনাওঁ কিন্তু তুমি নুশুনিলা আৰু মামায়ো বাধা দিলে যাৰ বাবে মই আজিলৈকে মাটি অকণ কিনি ঘৰ এটা নবনালোঁ কিন্তু এতিয়া সেইবোৰ কথা শুনিবলগীয়া হৈছে আপোনালোকে মোক ক্ষমা কৰি দিব মোৰ বাবে আপোনালোকে এইবোৰ কথা শুনিবলৈ পাইছে পংখী তুমি এইবোৰ কি কৈছা তোমাৰ বাবে এইবোৰ শুনিবলৈ পোৱা নাই আমি সেইবোৰ চব তোমাৰ বায়েৰ চালনা তাই ভাল উদ্দেশ্যও এইখন ঘৰলৈ অহা নাই বুজিছানে তাই তোমাক লৈ জ্বলে যাৰ বাবে এইখন ঘৰত মালিকনী হ'বলৈ আহিছে গম পাইছা তাই আচল স্বভাৱটো মই গম পাই গৈছোঁ নাজানো মা তাই কি উদ্দেশ্যৰে এইখন ঘৰলৈ আহিছে তাইক মই নিজৰ বা বুলি কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাছিলোঁ তাই যে এনেকৈ মিছা কথা এটা লগাই ইমানখিনি কথা শুনাব ভবাই নাছিলোঁ মই ক'ৰবালৈ ওলাই যাওঁ এইখন ঘৰত মোৰ মন নবহা হৈছে কেৱল অশান্তি আৰু অশান্তিৰ সৃষ্টি হৈছে এইখন ঘৰত আৰু কিমান ক'ব লাগিব যে তই মোক বা বুলি নামাতিবি হা তই দেখোন কথা ক'লে নুশুন শুন মোৰ ভৰিকেইটা বহুত বিষাইছে ব'ল আমাৰ ৰুমলৈ তাত মোৰ ভৰিকেইটা অলপ পিটিকি দিবি তই যিমানেই নকওঁ মই তোক বা বুলি মাতিম তই মোক লাগিলে যিয়েই নকৰ মই এতিয়া ভাত বনাই আছোঁ নোৱাৰোঁ মই তোৰ ভৰি পিটিকি থাকিব আৰে তই দেখোন মুখে মুখে উত্তৰ দিছ হা ঐ কথা পালি তই হা এইখন ঘৰৰ মালিকনী তই গম পোৱা নাপাওঁ হা তই মোৰ মুখে মুখে উত্তৰ দিবলৈ শিকিছ তোমাৰ হৈছে কি তোমাৰ কি অকণো মৰম দয়া বোলা বস্তুটো নাই হা দিনক দিনে দেখোন তোমাৰ অটপালিবোৰ বাঢ়িবলৈহে লৈছে হা ঘৰখনত কামৰ নামত একো এটা নকৰা সকলোবোৰ পংখীয়ে কৰিব লগা হৈছে তথাপিও তোমাক একো নকয় তাৰ ওপৰতো তাই সকলো কাম বন কৰাৰ পাছত তোমাক কি ভৰি পিটিকি দিব লাগে তুমি নিজে পিটিকি নোলোৱা কিয় আৰে আপুনি মোক এনেকৈ কথা ক'বলৈ ক'ত সাহস পালে অত দিনে এইখন ঘৰত খালে ৰাজপাত কৰিলে এতিয়া সেইবোৰ নহ'ব বুজিছে এতিয়া মোৰ মতে চলিব লাগিব এইখন ঘৰৰ মালিকনী এতিয়া মই বা তই কাক কথা কৈ আছ জানিছনে এইগৰাকী মোৰ শাহু তই মোৰ শাহু গৰাকীক তেনেকৈ ক'ব নোৱাৰ কেনেকৈ ক'ব লাগে এতিয়া মই তোৰ পৰা শিকিব নালাগে তই নিজৰ কাম কৰ মোৰ ভৰি পিটিকি তই পংখী কোনো দৰকাৰ নাই তুমি যোৱা তোমাৰ কামত লাগাকৈ কোনে কি কৰে ময়ো চাম মোক খং উঠাই নালাব কিন্তু মই কি কৰিব পাৰোঁ আপুনি ভালদৰে জানে এইখন ঘৰৰ পৰা আপোনালোকক উলিয়াবৰ কাৰণে মোৰ 1 মিনিটো নালাগে বাৰে এইখন ঘৰৰ পৰা উলিয়াই দিয়াৰ ধমকি দিবলৈ তুমি কোন হয়হে হা আজি ঘৰখনলৈ অহা হৈছে কেইটা দিন তুমি কিহৰ বাবে বিয়াত বহিছা কোৱাচোন তুমি যে এনেকুৱা ব্যৱহাৰ কৰিবলৈ লৈছা আমাক তোমাৰ উদ্দেশ্য কি আপুনি কি ভাবিছে মই এইখন ঘৰলৈ কি উদ্দেশ্যত বিয়া হৈ আহিছোঁ আপোনাৰ বুঢ়া ভাইকটোলৈ মই কিয় বিয়া হৈ আহিলোঁ জানে আপোনালোকৰ ঘৰখন ধ্বংস কৰিবলৈ কাৰণ এই মোৰ জীৱনটো ধ্বংস কৰি দিলে সৰুৰে পৰা তাইৰ প্ৰতিটো মই পচন্দ কৰা বস্তু মোৰ পৰা কাঢ়ি লয় আৰু এতিয়া শেষত তাই মোক চাবলৈ অহা দৰাটো কাঢ়ি ল'লে তাইৰ জীৱনটো ধ্বংস কৰিবৰ বাবেই মই এইখন নাটক ৰচি মই আপোনাৰ ভায়েকক ফুচুলাই মই এইখন ঘৰৰ মালিকনী হ'বলৈ আহিছোঁ আৰু এতিয়া অতি সোনকালে
মই আপোনালোকক এইখন ঘৰৰ পৰা গেট আউট কৰি মই এইখন ঘৰৰ এই ৰাজৰাণী হ'ম আৰু আৰু মই বহুত কিবা কিবি প্লেন কৰি থৈছোঁ সেয়া মই এতিয়া কাৰো আগত নকওঁ সময়ত সকলো দেখিব কি বা তই মোৰ জীৱনটো ধ্বংস কৰিবৰ কাৰণে এইখিনি কৰিলি তই মোক তেতিয়া কিয় নকলি হা মোক বিয়াত বহিবলৈ তই মানা কৰা হ'লে মই তেতিয়াও বিয়াত নবহিলো হয় কিন্তু তই বিয়াখনত মত দিয়াৰ বাবেহে মই বিয়াত বহিছিলোঁ হে ভগৱান তই এইবোৰ কি কৰিছ মোক ধ্বংস কৰিবৰ বাবে তই এইখিনি নাটক কৰিছ হা তুমি তাৰমানে তুমি মোৰ ভাইটোক ইমোশ্যনেলি তুমি ড্ৰামা কৰি তাক ফচালা হা সি এইবোৰ কথা গম পালে তাৰ মনত কিমান দুখ পাব সি জানানে কোনে কিমান দুখ পায় কোনে কিমান সুখ পায় সেয়া মোৰ কোনো দৰকাৰ নাই মই যি বিচাৰিছোঁ তেনেকৈ হ'ব লাগিব আৰু মই যি বিচাৰোঁ সেয়া মই সফল হৈহে এৰিম তই এনেকুৱা হ'ব নোৱাৰ তই এইবোৰ মিছা বুলি কৈ দে তই কেনেকৈ এইবোৰ কৰিব পাৰ মোৰ লগত মই তোৰ নিজৰ ভণ্টি মায়ে এইবোৰ কথা গম পালে মায়ে মনত কম কষ্ট পাবনে হা কোনে কষ্ট পাই থাকক মোৰ কষ্টৰ কথা কোনে ভাবে হা সেইদিনাখন মোক ৰিজেক্ট কৰাৰ পাছতে তোক বিয়াৰ প্ৰস্তাৱ দিয়াৰ কথাটো শুনি মায়েও ফূৰ্তিত ক'ব নোৱাৰে মায়ে মোৰ মনৰ দুখখিনি বুজি নাপালে হা মোক সুধিবগৈ লাগে নেকি চেম তাৰ লগত তোৰ বিয়া ঠিক কৰিবলৈ মোৰ মত দিব লাগে নে নালাগে হা মায়েতো বুজি পাব লাগিছিল মোৰ মনৰ কথা গতিকে মাৰ কথা চিন্তা কৰিবলৈ মোৰ কোনো দৰকাৰ নাই সৰুৰে পৰা মায়ে তোকে অকল গুৰুত্ব দিলে মই ভাল পোৱা বস্তুটো তোক মোৰ হাতৰ পৰা কাঢ়ি দিলে গতিকে মোৰ কি দৰকাৰ মাৰ কথা চিন্তা কৰিবলৈ মোৰ কোনো দৰকাৰ নাই কাৰ কথা চিন্তা কৰিবলৈ মই এতিয়া কেৱল মোৰ নিজৰ কথা চিন্তা কৰিম তোমাৰ ইমান লেতেৰা মানসিকতা বুলি মই সপোনতো ভবা নাছিলোঁ সি বেচেৰাই ভাবিছে তুমি তাক বহুত ভাল পোৱা কিয় কৰিলা তুমি এনেকুৱা হা আপোনাৰ ভাইকে ভাবিছে মই তাক বহুত ভাল পাওঁ সেই বুঢ়াটোক মই একেবাৰে দেখিব নোৱাৰোঁ মোৰ কাষলৈ আহিলে মোৰ গোটেই গাটো পেচ পেজাই থাকে কিন্তু মই সকলো সহ্য কৰি আছোঁ কিয় জানে মই প্ৰতিশোধ লোৱাৰ কাৰণে আৰু এইখন ঘৰৰ মালিকনী হোৱাৰ বাবে বুজিলে মই সেই বুঢ়াটোক ভাল পাম হা বঢ়িয়া বঢ়িয়া মোক তুমি ভাল টুপি পিন্ধা দৰি আপুনি কেতিয়া আহিলে মই কেতিয়া আহিলোঁ সেইটো জানিব নালাগে নিজে কি কৰিলা সেইটো ভাবা হা তুমি ইমান লেতেৰা মনৰ মানুহ বুলি মই সপোনতো ভবা নাছিলোঁ তোমাৰ ইমান লেতেৰা মানসিকতা বুলি জনা হ'লে তোমাৰ দৰে এজনী ছোৱালীক মই কেতিয়াও গুৰুত্ব নিদিলোঁ হয় মই মানে সন্ধিজনী মোক কিবা কিবি কৈ আছিল সেইবাবেহে মই এইবোৰ কথা ক'লোঁ মই এইবোৰ এনেই কৈছোঁ আৰু মোৰ ওচৰত অভিনয় কৰিব নালাগে তোমাৰ আচল চৰিত্ৰ সকলোৰে সন্মুখত আহিল তুমি কিহৰ বাবে মোৰ লগত বিয়াত বহিলা মই আজিহে গম পালোঁ মই তোমাক বিয়া কৰালোঁ যদিও সদায় ভাবি থাকোঁ তুমি মোৰ দৰে এজন ইমান বয়সীয়া মানুহৰ লগত কিয় বিয়াত বহিলা কিন্তু তাৰ উত্তৰ আজি মই ভালদৰে পাই গ'লোঁ তোমাৰ ব্যৱহাৰত মই সকলো গম পালোঁ তোমাৰ কাষলৈ যাব খোজোতে তুমি মোক আঁতৰাই পঠিওৱা তাৰ কাৰণ মই আজি জানিলোঁ তুমি মানে এইবোৰ কৰিবৰ কাৰণে মোৰ লগত বিয়াত বহিছিলা হা আপুনি মোক ভুল বুজিছে মই আপোনাক বহুত ভাল পাওঁ তুমি থাকা তোমাৰ আচল চৰিত্ৰটো জনাৰ পাছত এতিয়া তোমাৰ এষাৰ কথাও মই নুশুনো অতি সোনকালে মই তোমাক ডিভ'ৰ্চ দিম তুমি এইখন ঘৰত মালিকনী হোৱাৰ সপোন মই তোমাৰ ভাঙি চুৰমাৰ কৰি দিম তোমাৰ দৰে ইমান লেতেৰা মানসিকতা মই চলি দেখা নাই নিজৰ ভনীয়েকৰ ঘৰখন ধ্বংস কৰিবৰ বাবে ইমানখিনি প্লেন কৰিলা তুমি হা ঠিকেই কৈছা ভাইটি তাই জাননে আমাৰ লগত কিমান বেয়া ব্যৱহাৰ কৰে কিন্তু আজিলৈকে তোক আমি ক'লোনে কিন্তু তাইক আমি ভাল ব্যৱহাৰ কৰিলোঁ তোক মিছামিছি কথা লগাই আমাৰ লগত বেয়া কৰিব খুজিছিল এতিয়া গম পালি নহয় বাইদেউ তই ঠিকেই কৈছ মই কিমান মূৰ্খ দেখিছনে মোক টুপি পিন্ধালে আৰু মই একো গমকে নাপালোঁ কিন্তু আজি যদি মই সময়মতে আহি নাপালোঁহেঁতেন সেয়ে কিমান দিনলৈ সেইবোৰ কথা গম নাপালোঁ হয় ঠিক নাই অঁ তই ঠিকেই কৈছ ভগৱানেও তোক সঠিক সময়ত ঘৰখন লৈ আনি দিছে এতিয়া এই আচল চৰিত্ৰটো তই দেখিলি নহয় প্লিজ আপুনি মোক ক্ষমা কৰি দিয়ক মোৰ ভুল হৈ গ'ল মই আপোনাক সঁচাকৈ ভাল পাওঁ ঠিক থাকা আৰু এটা কথা নক'বা তোমাৰ দৰে লেতেৰা মানসিকতা মানুহজনীৰ লগত মই কেতিয়াও থাকিব নোৱাৰোঁ তোমাক মই কেতিয়াও ক্ষমা কৰি নিদিওঁ নিজৰ ভনীয়েকৰ সংসাৰ ধ্বংস কৰিবৰ বাবে ইমানখিনি কৰিব পাৰে আৰু যে কাক কি কৰিব পাৰে তাৰ কোনো সিদ্ধান্ত নাই নিজৰ ভনীয়েককে যেতিয়া চিনি নাপালে বাকীবোৰনো কি গতিকে তোমাৰ দৰে এজনী লেতেৰা মানসিকতাৰ মানুহ মই কেতিয়াও মোৰ পত্নী হিচাপে ৰাখি নথওঁ গতিকে তোমাক মই অতি সোনকালে ডিভ'ৰ্চ দি এইখন ঘৰৰ পৰা আঁতৰাই পঠাম প্লিজ মোৰ লগত এনেকুৱা নকৰিব মানুহে মোক কি বুলি ক'ব
প্লিজ মোক আপুনি ডিভোৰ্চ নিদিব এক কথা মই আৰু কাৰো কথা নুশুনো মই তদিনে বিয়া নপতা কৈ আছিলোঁ বহুত ভাল কাম কৰিছিলোঁ এইবোৰ কাৰণতে মই বিয়া নপতা কৈ আছিলোঁ তোমাৰ দৰে এজনী চলনামী নাৰী প্ৰেমত পৰি মই বহুত ডাঙৰ ভুল কৰিলোঁ আৰু জীৱনত কেতিয়াও এই ভুল নকৰোঁ তোমাক মোৰ জীৱনৰ পৰা আঁতৰাই মই আকৌ আগৰ দৰে সুখেৰে থাকিম তোমাৰ নিচিনা এজনী দুষ্ট প্ৰকৃতিৰ মানুহ মোৰ লগত কেতিয়াও থাকিব নোৱাৰা মোৰ এয়া সেই সিদ্ধান্ত কেনে লাগিল এতিয়া এনেই নকয় দুষ্টৰ সদায় দুৰ্গতি বুজিলা তুমি আনৰ সংসাৰ ধ্বংস কৰিবলৈ আহিছিলা আৰু তোমাৰ নিজৰে সংসাৰ ধ্বংস হৈ গ'ল পৃথিৱীত ভগৱান আছে বুজিছা আনক হিংসা কৰিবলৈ যোৱাৰ আগত 100 বাৰ ভাবিবা আনক হিংসা কৰিবলৈ গৈ নিজৰে বিপদ হয় বুজিলা আনৰ সংসাৰ ধ্বংস কৰিবলৈ আহি ডলি নিজৰ সংসাৰখনকে ধ্বংস কৰিলে তাই আচল চৰিত্ৰটো দেখি গিৰেক এটাই ডিভোৰ্চ দিলে আৰু পংখীহঁতে সকলোৱে মিলি সুখেৰে থাকিবলৈ ধৰিলে আৰু বন্ধু বান্ধৱীসকল এই কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব দেই প্লিজ আৰু কেনেকুৱা হ'ল কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু পুনৰ আপোনালোকৰ বাবে ধুনীয়া কাহিনী এটালৈ আকৌ আহিম আৰু আপোনালোকে যদি ইয়াৰ আগৰ খণ্ডটো চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে তাত গৈ ধুনীয়াকৈ চাই ল'ব পাৰিব ধন্যবাদ